এনে আছে সকলো বৰ্তমান ভালে আছেনে আৰু বুধান চিকা আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ জংঘলৰ মাজৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু জংঘল মানে এনেকুৱা জংঘল নহয়, আকৌ ঘৰৰ জংঘলৰ মাজৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মই এজোপা জলকীয়া দেখাবলৈ লৈছোঁ। জলকীয়া দেখিছেনে? চাওক, জলকীয়া দেখিছে জলকীয়াটো কেনেকুৱা লাগন দিছে। এইজোপাৰ নাম হৈছে ভেকুৰী জলকীয়া। দেখিলে চাওক, আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো একদম ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু দেখিছেই গৰম বোলে 40 ডিগ্ৰী আজি চলিব আৰু ঘৰৰ পৰা ওলাবলৈ মনা কৰিছে। যদি কাম বন নাথাকে ঘৰৰ পৰা নোলাব। সেইকাৰণে জংঘলৰ ভিতৰত সোমাই আছোঁ। ঘৰত থাকিলে বিশেষকৈ বেছি গৰম আৰু জংঘলত থাকিলে ঠাণ্ডা। सुनसान जगह में ठंडा लगता है हमको थकने के लिए। और এতিয়া বহি আছোঁ গাহৰি ফাৰ্মত। গাহৰি বিশেষকৈ নাই, যি হয় ভালে হয়, ভগৱানে যি কয় ভালে কয়। আৰু আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ বহুত দিছে, বহুত আশীৰ্বাদ দিছে, মৰম চেনেহটো বহুত দিছে। আৰু BMG কথা ক'বলৈ গ'লে এতিয়া আজি হৈ গ'ল, আজি হৈছে ছেপ্টেম্বৰ 21 তাৰিখ আৰু নেক্সট আৰু 4 দিন আছে বাকী। জানিব আমি গম পাই আছিলোঁ যে 25 তাৰিখে আৰু 25 তাৰিখ 28 তাৰিখৰ ভিতৰত বোলে কেবিনেট মিটিং বহিব বুলি আশা কৰিছিলোঁ। কি হয় ভগৱানে যদি চকু মেলি চাই নিশ্চয় ভাল খবৰ আহিব বুলি আশা কৰিছোঁ। যদি ভগৱানে নাচায় আৰু ভগৱানটো ভগৱানেই, আৰু যদি কপালত যদি এখন কপালত নাই ফুটাই দিব ভগৱানে। দে ভগৱান চিঞৰিলেও নহ'ব। বিশেষকৈ ভগৱানক চিঞৰিতো লাভ নাই। যদি মোক কপালতে নাই চাকৰি, কি কৰিম? দিন হাজিৰা কৰিম, বিন্দাছ কষ্ট কৰিম আৰু বাহু জোৰত দুবেলা দুসাজি খাই থাকিম। গাইছ, টেনশ্যন ল'বলগীয়া একো কাৰণ নাই। হ'লে হ'ব, নহ'লে নাই। নিশ্চয় আপোনালোকৰ যদি আশীৰ্বাদ আছে নিশ্চয় হ'ব, আৰু যদি নাই নহয়। আৰু কষ্ট কৰিম। সপ্তাহ আজি 7 দিন ঘৰত বহি, তাৰমানে সপ্তাহটো 7 দিন নকৰোঁ, 6 দিন কৰিম। দেওবাৰ দিনা গাহৰি আনিম, মজা আছে, ভাত একদম খাম। গাহৰি 1 কেজিমান আনি বহি ল'ম দেওবাৰ দিনটো। সপ্তাহ আজি 7 দিন কাম কৰিলেও, 6 দিন কাম কৰিলেও বিন্দাছ ঘৰখন চলি যাব। টেনশ্যন ল'বলগীয়া নাই। কপালতে যদি নাই চাকৰি, মূৰত শিলগুটি মাৰিলেও মূৰ ফাটিব, শিলগুটি নাফাটে। সেইকাৰণে চিন্তা কৰিও লাভ নাই। আৰু কষ্ট কৰিলে ফল পায়, সেইটো সকলোৱে জানে। কপালৰ ঘাম যেতিয়া মাটিত পৰিব নিশ্চয় ভাল খবৰ আহিব। সেইকাৰণে আজিৰ যুগত এতিয়া কপালৰ ঘাম মাটিত পৰিলেও কাম নাই, লাভ নাই। আৰু কি হয় কি নহয় দেখা যাওক। আৰু নিশ্চয় এই মাহটো চাওঁ, নেক্সট মাহটো চাওঁ, তৃতীয় মাহটো চাওঁ, 24 চনটো কমপ্লিট চাওঁ। লাগিলে যেতিয়া আহে হওক, নহ'লে নাই। আজিৰ পৰা বাই বাই দি দিম BRMG। তাৰমানে আপোনালোকৰ কৈছোঁ নহয় গাই, চাওক কি ক'ম আৰু। গৰমত থাকিব পৰা নাই। ভালেই হৈছে কামটো এতিয়া নাই হোৱা, নহ'লে দবাত মাংস সিজি টুপুকে ছিগি গ'লহেঁতেন। এনেই গৰম আজি, বিশেষকৈ গৰমৰ কাৰণে ওলাবলৈতো মনা কৰিছে। 40 ডিগ্ৰী চলিব বুলি কৈছে, আৰু 40 ডিগ্ৰী চলিলে ওলাবতো নোৱাৰে। কি হয় চাওঁ, যি হয় হওক আৰু ভালেই হওক বুলি আশা কৰিছোঁ। ভাল খবৰ আহেনে বেয়া খবৰ আহে দেখিছেই। দাড়ি চুলি কাটিবলৈও পইচা নাইকিয়া হৈ গৈছে। আৰু দাড়ি দেখিছে কিমান দীঘল হৈ গৈছে। চালক দাড়ি দেখিলে এইফালে পাৰ হৈ গ'ল, বহুত দীঘল হৈ গৈছে। আৰু চুলি দেখিছে নাই, চাওক চুলিও বহুত দীঘল হৈ গৈছে। লাভ নাই, চুলি দাড়ি ভগৱানে দিয়া বস্তু, একো তাত কথা নাই। আৰু আমাক এতিয়া কাম লাগে, সমান কাম সমান বেতন প্ৰয়োজন নাই। আমাক কামটো মেইন, কামটো প্ৰয়োজন। যি কয় আৰু কামটো আশা কৰিছোঁ ভালে ৰিজাল্ট দিব বুলি আশা কৰিছোঁ। কি হয় আৰু চাওকচোন, ভগৱানেও চকু মেলি যদি চায় আৰু নিশ্চয়, যদি নাচায় নহ'ব, যদি চাই হ'ব।
গৰমত ভিতৰত সোমাই থাকিব নোৱাৰি কাৰণে বাহিৰৰ জংঘলৰ ভিতৰত সোমাই আছোঁ। জংঘল মানে আৰু কি আৰু মোৰ ফাৰ্মৰ ভিতৰৰ পৰাই ওলাই আহিছোঁ। ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক এটা কৰিব। নেক্সটটো ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। জয় অসম গাইছ।